এবাৰ স্বাগতম জানিছোঁ আসাম 2.0 চেনেলটিৰ অন্য এটি নতুন ভিডিঅ'লৈ। আপোনালোকে যদি মাত্ৰ অংগনবাড়ী কৰ্মী হয় তেন্তে আপোনাৰ বাবে এই ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট, খুব এটা ভাল ভিডিঅ'। কিয়নো আপোনালোকৰ দৰমহাটো পুনৰ বৃদ্ধি কৰা হ'ল। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে মুখেৰে জনাইছে কিমান টকা বৃদ্ধি কৰা হ'ল। আজি এই ভিডিঅ'ত সেই বিষয়ে জানিব পাৰিব। সেইবাবে আপোনালোকৰ বাবে এই ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট, খুবেই এটা ভাল ভিডিঅ' হ'ব গৈছে। সেইবাবে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সৰু এটা ৰিকুৱেষ্ট জনাইছোঁ, আপোনালোকে যেতিয়া এই চেনেলটোলৈ প্ৰথমবাৰ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, ভিডিঅ'টো এটা লাইক কৰি দিব। যিয়ে নহওক বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাওক, আমাৰ যোৱা 2-3দিনমান আগত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে নিজে মুখেৰে জনাই দিছে যে আপোনালোকৰ এতিয়াৰ পৰা চৰকাৰৰ ফালৰ পৰা ৩৫০০ টকা দিয়া হ'ব। লগতে এই কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আপোনালোকক ৪৫০০ টকা দিয়া হ'ব। টোটেল আপোনালোকৰ দৰমহাটো হ'বগৈ ৮০০০ টকা। মাত্ৰ কৰ্মীসকলৰ বাবে এই সুখবৰটো জনাইছে। আৰু ৰন্ধন কৰ্মী হওক, আশা কৰ্মী হওক, তেওঁলোকৰ বাবে এনেধৰণৰ কোনো খবৰ দিয়া নাই দৰমহা বৃদ্ধিলৈ, মাত্ৰ কৰ্মীসকলৰ বাবে